এটা নিশাতেই ধ্বংস হৈ গ'ল এটি পৰিয়াল। যোৱা মঙলবাৰে বাইহাটাৰ আলেকজাৰীত ঘটিছিল এক ভয়ানক ঘটনা। শুৱাপাটিতেই স্বামী স্ত্ৰীক চুৰিৰে হত্যাৰ চেষ্টা চলাইছিল একেখন গাঁৱৰ এজন যুৱক কপিল দাসে, যাৰ ফলত স্বামী শংকৰ দাস আৰু পত্নী গীতিমা দাস গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। কপিল দাসক ৰাইজে কমলপুৰ আৰক্ষীক গতাই দিয়ে আৰু আজি এই ঘটনাৰ পৰিণতি শুনি আপোনাৰো চকু সেমেকি উঠিব। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে শংকৰ দাসে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত শংকৰ দাসৰ মৃতদেহ নিজ গৃহলৈ অনাৰ পিছতেই কমলপুৰৰ আলেকজাৰীত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া আৰু অঞ্চলটোৰ সহস্ৰাধিক লোকে শংকৰ দাসৰ মৃতদেহ শেষবাৰৰ বাবে চাবলৈ ভিৰ কৰিছে শংকৰ দাসৰ বাসগৃহত। ঘাতক কপিল দাসৰ বাসগৃহৰ ওচৰতে শেষকৃত্য সম্পন্ন কৰিছে শংকৰ দাসৰ। ৩ সন্তানক এৰি অজান দেশলৈ গুচি গ'ল পিতৃ শংকৰ দাস। নিজৰ স্বামীক শেষবাৰলৈ চাবলৈ নাপালে পত্নীয়ে। পত্নী গীতিমা দাস বৰ্তমানো সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।